সকলোকে স্বাগতম জনালো আমাৰ এই ভিডিঅটোলে আৰু আজি যেহেতু ডিএমই এক্সাম হৈ গল অলপ আগত আৰু তাৰ যিবিলাক কোৱেশ্চন আহিছিলে কোৱেশ্চন পেপাৰখনো মই চালো আৰু তাৰ ভিতৰত মই যোনকেইটা হ্যান্ডবুক দিছিলো তাৰ পৰাও কেইটামান কোৱেশ্চন আহিছে আৰু বাকি মই যিবিলাক ইম্পৰ্টেন্ট টপিক কৈছিলো সেই টপিক বিলাকৰ পৰা বহুত বিলাক কোৱেশ্চন আহিছে এই ভিডিঅটোত মই আপোনালোকৰ বাবে লৈ আহিছো গোটে এনসাৰ কিখিনি মই এখন কোৱেশ্চন পেপাৰ আপোনালোকক দেখাই যাম মই নিজে সলভ কৰিও দেখাই দিম মেথছ কেটা কাৰ কিমান শুদ্ধ হৈছে চাব আৰু কোনে কিমান কাৰেক্ট কৰি আহিলে মোক এবাৰ কমেন্টত জনাই দিবচোন মই তেতিয়া ভাল লাগিব প্ৰথম কোৱেশ্চনটো আছে এটো হোৱাট ইজ এ ব্ল্যাক হোল ইন এস্ট্ৰনমি তো ব্ল্যাক হোল মই একবাৰ কোৱেশ্চনটো জুম কৰি দিছো তেতিয়া আপোনালোকে ভালদৰে দেখা পাব তো ফাৰ্স্ট কোৱেশ্চন ব্ল্যাক হোল ৰ অপচন হ'ব বি ঠিক আছে এ কসমিক বডি অফ এক্সট্ৰিমলি ইন্টেন্স গ্ৰেভিটি ফ্ৰম হুইচ নাথিং নট ইভেন লাইট ক্যান এস্কেপ আৰ্থ rotates around its axis from এটো অপচন বি হ'ব west to east আংগামী ট্ৰাইব অপশন কোৱেশ্চন নম্বৰ 3 আংগামী আমি সকলো শুনি থাকো আংগামী নাগা বুলি তো এটো হ'ব নাগাল্যান্ড নেক্সট কোৱেশ্চন আহিছিলে অন দা ব্যাংক অফ হুইচ ৰিভাৰ গ্ৰীক এম্পায়াৰ আলেকজাণ্ডাৰ দা গ্ৰেট ফট উইথ কিং পোৰাছ এটো হ'ব জেলম নেক্সট তলৰ কোনখন নাটক কালিদাসে ৰচনা নাই কৰা বুলি আহিছে এটো অপশন সি হ'ব ঠিক আছে অপশন সি আমি নেক্সট কোৱেশ্চনত যাম এতিয়া During whose rule Grand Trunk Road built? Grand Trunk Road to কাৰ ৰাজত্বকালত Sher Shah Suri. Next question যাওঁ যদি মই option 7 question number 7 to where was the head office of Indian National Army Azad Hind Fauj ক'ত আছিল আগতে ৰংগুন ঠিক আছে ৰংগুনত আছে এটো Indian National Army headquarter তাৰপিছত স্বামী বিবেকানন্দৰ আসল নাম আমি সৰুটো পঢ়িছিলো নাম কি নৰেন্দ্ৰনাথ দত্ত দাণ্ডি মাৰ্চ এটো কোৱেশ্চন মই কৈ আহিছিলো বাৰে বাৰে দাণ্ডি মাৰ্চ মহাত্মা গান্ধীয়ে লিড কৰিছিল যাক লোন সত্যাগ্ৰহ বুলি কোৱা হয় What is the classical dance form of Andhra Pradesh এটো ডাইৰেক্ট এক্সাক্ট আমাৰ এই হ্যান্ডবুকৰ পৰা আহি গৈছে হ্যান্ডবুকত মই আপোনালোকক দিছিলো ন কেটামান লিষ্ট হে লিষ্টত এই ডান্স ফৰ্মৰ লিষ্টও আছিল তো তাৰ পৰা এটো কুচিপুড়ি তাৰ পৰা আহিছে নেক্সট কোৱেশ্চনত যাম আমি নেক্সট Who among the following is known as the father of Indian Constitution? ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ বি.আৰ. আম্বেদকাৰক কোৱা হয় ভীমৰাও আম্বেদকাৰ Chief Justice of High Court is appointed by President of India ৰাষ্ট্ৰপতি Which of the following is an indigenously built light combat aircraft of India এটো তেজাস হ'ব আনসাৰ বাকি DRDO ফুল ফৰ্ম একেবাৰে ইমান সহজ প্ৰশ্ন আছে DRDO ফুল ফৰ্ম Defense Research and Development Organization Option C correct Which was the first artificial satellite to be sent to space by any country? Option D, Sputnik 1. তাৰপিছত মই যদি যাওঁ Who was the first Indian woman to scale Mount Everest? এটো হ'ব বাচেন্দ্ৰী পাল Option C correct. World AIDS Day কেতিয়া পাতা হয়? Option B correct হয় 1 ডিসেম্বৰ French Open is a tournament associated with মই কৈছিলো টুৰ্নামেন্টৰ লিষ্টখন চাবলৈ দি আছিলো তো তাৰ পৰা আৰু এটা আহিছে লন টেনিস What is the capital of Pakistan? পাকিস্তানৰ ৰাজধানী ইছলামাবাদ মই ৰাজধানী আৰু কাৰেন্সি চাব কৈছিলো এই দুইটাও আমাৰ লিষ্টৰ পৰা আহিছে মই যোনটা দিছিলো আপোনাক কাৰেন্সি অফ জাপান আহিলে ইয়েন ঠিক আছে ডাইৰেক্ট লিষ্টৰ পৰা আহিছে এটা নেক্সট কোৱেশ্চন যাও নেক্সট আমি সাগে পাম সায়েন্সৰ কোৱেশ্চন হয়নে yes 21 to the process of conversion of sugar to alcohol eto option C fermentation What does our body produce to fight the invader when a disease causing microbe enters our body option B antibody Microbial diseases that can spread মানে এটাৰ পৰা আন এটালৈ বিয়পি যোৱা যিবিলাক ডিজিজ communicable diseases option A Which of the following material is non biodegradable এটো হ'ব প্লাষ্টিক এটো কাৰণে প্লাষ্টিকৰ ব্যৱহাৰ কমাই কৰিবলৈ কোৱা হয় তাৰপিছত the property of metals by which they can be beaten into thin sheets এটো কোৱা হয় malleability এটো অসমীয়াত কোৱা হয় নমনীয়তা ধাতুৰ এই সায়েন্সৰ বেছিভাগ কোৱেশ্চন কিন্তু ক্লাস 10 ৰ সায়েন্সৰ কিতাপখনৰ পৰা আহিছে মই যিমান চালো ক্লাস 10 ৰ সায়েন্সৰ বুকখনৰ পৰা আহিছে কেমিষ্ট্ৰি ফিজিক্স বায়োলজি গুটেকেটা পাৰ্টৰ পৰা The green colored plastic present in liver plants এটো হ'ব chloroplast fallopian tube এটো কি হয় female reproductive system এটো আমি পঢ়াইছিলো When two or more reactants react with each other to form a single product দুটা বা তিনটা মিলি এটা product হলে মই কৈছিলো এটো কি combination reaction Carbon compounds having double or triple bond between the carbon atom is known as যদি কার্বন কম্পাউন্ডৰ মাজত ডাবল বা ট্রিপল বন্ড থাকে হেতু কোৱা হয় আনস্যাচুৰেটেড কার্বন কম্পাউন্ড বুলি কোৱা হয় ক্লাস 10 ৰ কার্বন চেপ্টাৰটো পৰা আহিছে অপচন বি কাৰেক্ট হ'ব এটো ঠিক আছে নেক্সট
waste product বিলাক আমাৰ কোনটো পাৰ্টৰ পৰা যায় বডিৰ that is option A correct kidney 30 number question to kidney correct তাৰপিছত ইংলিশৰ question কেটাও মই বহুত কেটা দিয়াৰ পৰা আহিছে কৈছিল past tense এইবিলাক চাব speak or past tense spoke আৰু past participle spoken to option B correct 32 the presents are for you and me hobo eto option A correct preposition sabo di asilo 33 question she said by the fire by hobo option D the person who eat human flesh mo bare bare ekita chart to sabo koisilo etu amar direct chart opar uthai dise english or handbook or pra etu option B correct english or handbook or pra dise better late than never option B correct তাৰপিছত মই যদি যাও next question কেটা 36 which of the following is correct a bouquet of flower option C correct what is the synonym of fraternity synonym antonym list opra ahise etu hobo answer brotherhood option A correct what is the opposite gender of widow etu direct amar list opra ahise etu hobo widower option D correct what is the superlative form of modern option B most modern etu list mo sabo disilo ya pora etu ahise 39 aru last ahise antonym best or opposite worst option C correct eta ami maths or question keta saw option maths or question keta mo kori dekhai dim apnalok 41 to saw 41 to jodi moi kori saw simplification mo korayo aisilo etu kane bare bare -3/4 ase into इटोट আছে 2/3 प्लस और माइनस मेनी माइनस हो যাব 5/6 तो মই যদি এটু কৰো এক্সট্রা কে 3 আৰু 6 লখাগু 6 হ'ব 3 পৰা 6 আছে মানে দুগুণ হল তো দুগুণ উপর 4 - 5 তো উপর হ'ব -1/6 ইনটু এফালে আছে -3/4 মাইনাস মাইনাস কাটি প্লাস হ'ব 3 এ এটুক কাটিলে 2 1/8 অপশন ঠিক আছে নেক্সট কোৱেশ্চন এটা আছে যে এটো 21y5 এটা নাম্বার হয় এটুক 9 ৰে ডিভাইড কৰিব লাগে তো y টু কি হ'ব খুদিছে মনত ৰাখিব 9 ৰে ডিভাইড কেতিয়া হয় জানেনে যেতিয়া গুটে কেটা যোগ কৰিলে যোগফলটো 9 ৰে ডিভাইড হয় তো আমি যদি 1 টু বহাই চাও ইয়াত যদি মই 1 বহাও তেতিয়া কি হ'ব 2115 2 1 3 1 4 5 9 তো 9 টুক 9 ৰে ডিভাইড হয় তো ফার্স্ট অপশনটো কারেক্ট স্পিডত পঢ়াই দিছো মেথছৰ কোৰ্স জয়েন হ'ব বিচাৰিলে জব হ'ব পাৰে মই তাত ধুনীয়াকৈ বুজাম ফাইন্ড দা ভ্যালু অফ দা লেটাৰস ইন দা ফলোইং এটো একেবাৰে ইজি এটো চাওক আপুনি কেনেকৈ কৰিব এটো ন এটো চাব 6 আছে ইয়াত যদি 6 দিও 6 পাছে 11 হ'ব 2 নহব 5 আছে 5 দিলে 5 5 10 হ'ব 7 আছে 7 হ'ব ইয়াত এটো তো 7 হ'ব ঠিক আছে এটো যদি 7 হয় তো তেতিয়া কি হ'ব যোগ কৰিলে 2 আতে গলে 1 62 হ'ব তো অপশন ডি কারেক্ট নেক্সট কোৱেশ্চন তো আছে ডিভাইড কৰিব লাগে z into 5z² - 80 by this মই কৰি দেখাই দিছো আপোনালোকক সব আমি ডিভাইড কৰিব লাগে ন z তাৰপিছত কি আছে 5z² - 80 divided by 5z into z plus 4 এটা আমি কেনেকৈ কৰিম উপৰৰ পৰা কমন লব পাৰো 5 টা কমন লৈ লব পাৰো তেতিয়া কিমান থাকিব z² - 16 তলত 5z আছে z plus 4 এইটো 5z এইটো 5z কাটা গল তো z² - 16 মানে কি z² - 16 মানে 4² z plus 4 এতিয়া সব a² - b² ফর্মুলা কি a plus b into a minus b তো এটো কৰিলে z plus 4 into z minus 4 তলত আছে z plus 4 এটো কাটা গল অপশন হ'ব z minus 4 কারেক্ট z minus 4 অপশন সি কারেক্ট নেক্সট কোৱেশ্চন এটা দিছে এনেকৈ আমি কৰি দেখাই আছো নেক্সট কোৱেশ্চন আছে যে যদি 12খন শীট পেপাৰ আছে 12খন শীটৰ ওয়েট যদি 40 গ্ৰাম হয় তেনে হলে 2.5 কিলোগ্ৰামত মানে কিমানখন পেপাৰ থাকিব হেতু কৈছে আমি এটা বস্তু চাও ফার্স্ট এটো কি কৰিম আমি যে 40 গ্ৰামত 12খন শীট আহে তো মই যদি লিখো আপোনাৰ 40 গ্ৰামত 12খন শীট আহে তো 1 গ্ৰামত কিমান আহিব 12/40 আহিব এটো মই যদি আৰু ভাঙি দিও 4 ৰে কাটিব পাৰি ন 3 হ'ব তলত 10 হ'ব 1 গ্ৰামত ইমান আহে আমাক কিমান কৈছে 2.5 কেজি 1 কেজিত 1000 গ্ৰাম থাকে তো 2.5 কেজিত 2.5 into 1000 মানে 2500 গ্ৰাম তো 2500 গ্ৰামত কিমান থাকিব 1 গ্ৰামত যদি 3/10 থাকে 2500 গ্ৰামত 2500 পূৰণ কৰি দিও এটো কাটা গল ওপৰত 3 into 250 মানে 750 হ'ব আমাৰ आंसर
তো আনসাৰ হ'ব 750 ঠিক আছে আমি নেক্সট কোৱেশ্যনত যাম নেক্সট আমাৰ এটা ৰুট উলিয়াব দিছে এটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কোৱেশ্যন আহিছে তো এটো আমি কৰি দেখাই দিছো কেনেকৈ কৰিব তো এটো যদি মই চাওঁ 2x² - 5x + 3 আছে ন এটো মই লিখিলো 2x² এক মিনিট তো এটো মই লিখো 2x² - 5x + 3 2x² - 5x + 3 = 0 আমি কি কৰো দুইটা 2 আৰু 3 আছে ন 2 * 3 6 6 তিনটা 6 দুটা আমি উৎপাদক লওঁ স্পিডত কৰিছো তো 2x² - 2x - 3x + 3 = 0 2x to common ললে x - 1 ইয়াত 3 to common ললে x - 1 তো 2x - 3x - 1 = 0 তো ইয়াৰ পৰা মই 2x - 3 = 0 পালে x = হ'ব 3/2 ইয়াৰ পৰা x = পাম 1 তো 1 আৰু 3/2 হ'ব অপচন এ কাৰেক্ট নেক্সট এটা ইজি কোৱেশ্যন দিছে এপি কোৱেশ্যন দিছে ক্লাস 10 ত আছে তো আমি একেবাৰে ইজি প্ৰশ্ন এটো আপোনালোকক কৰি দেখাই দিছো তো এটো প্ৰশ্ন কি দিছে এপি এটা দিছে 10 নম্বৰ টাৰ্মটো লাগে তো আমি লিখি ললো 10 নম্বৰ টাৰ্ম লাগে ফাৰ্স্ট টাৰ্ম চাওক কিমান 2 কমন ডিফাৰেন্স কিমানকে বাঢ়িছে 5 কে ডি হ'ব 5 হৈ গল আমি তো an কিমান হয় ফৰ্মুলা a + n - 1 * d 2 + 10 - 1 মানে 9 * 5 2 + 45 47 answer option c is correct next data question this is a girl of height 90 cm walking away from the base of a lamp post at a speed of iman if the lamp post is 3.6 meter above the ground what will be the length of her shadow after 4 seconds eto question solve keneke kore so ei question to karone first ami diagram to banai moi apunak dekhai asu keneke kore prothom eta lamp post ase hone lamp post tor height kiman 3.6 meter height or eta lamp post ase tar pora ejoni swali atori goi ase মানে একিতে এটা ল্যাম্প পোস্ট আছে ধৰি ললো ল্যাম্প পোস্টৰ হাইট 3.6 মিটাৰ সোৱালিজনী আতৰে এতে সোৱালিজনী হাইট ধৰক ইমানখিনি তো আতৰে গৈ অলপ দূৰ গল 4 সেকেন্ড গল তেখেতে তাৰপিছত 4 সেকেন্ড পিছত ধৰক এটো জায়গা পালে গৈ তো সোৱালিজনী হাইট কিমান কৈছে 90 সেন্টিমিটাৰ সেন্টিমিটাৰ আৰু মিটাৰ ভুল হৈ যাব কোৱেশ্চন কৰিলে তো আমি মিটাৰ লিখি লম হৈ গল এটো লিখিলো তাৰ পিছত আমাক কি সুধিছে 4 সেকেন্ড যোৱাৰ পিছত এটো হল তাৰ পিছত কৈছে হোৱাট উইল বি দা লেংথ অফ হাৰ শ্যাডো তাই সাটো সোৱালিজনী যদি এজনী হয় তো সাইটো কোন ফালে পৰিব এখিনি সান ডিসটেন্স খিনি এখিনি হ'ব না তো আমাক এখিনি কিমান কৰিছে উলিয়াব লাগে কেনেকৈ উলিয়াম আমি চাবচোন এটো হ'ব 0.9 মিটাৰ এই ডিসটেন্স টো আৰু এখিনি হল 3.6 মিটাৰ তাৰ পিছত আমি যদি চাও আৰু এটা বস্তু সোৱালিজনী এটা স্পিড দিছে সোৱালিজনী স্পিড কিমান 1.2 মিটাৰ পাৰ সেকেন্ড তো স্পিড হল 1.2 মিটাৰ পাৰ সেকেন্ড আৰু তেওঁ কিমান ডিসটেন্স গৈছে এখিনি আমি উলিয়াব লাগে 4 সেকেন্ড গল তো টাইম আছে 4 সেকেন্ড তো ইয়াৰ পৰা যদি আমি ডিসটেন্স উলিয়াব লাগে ডিসটেন্সৰ ফৰ্মুলা কি v * t তো 1.2 * 4 মানে হ'ব 4.8 তো এই ডিসটেন্স খিনি কিমান হ'ব 4.8 মিটাৰ আমাক লাগে এখিনি কিমান হ'ব একদম ইজি হয় চাব এটা ফৰ্মুলা আছে এটো মই আপোনালোকক দেখাই আছো মই যদি এটো আপোনাৰ এটো ধৰিলো মই a এটো b এটো c এটো d এটো e এটো ট্ৰায়াঙ্গুলাৰ লৰ এটা ফৰ্মুলা আছিল যে ab by de ab কৰিলো এটো আৰু এটো ট্ৰায়াঙ্গুলাৰ de কৰিলো ঠিক তেনেকে এটো গুটে ডাঙৰ ট্ৰায়াঙ্গলটোৰ bc ললো আৰু সৰু ট্ৰায়াঙ্গলটোৰ ec ললো সমান হয় তো আমি যদি চাও ab কিমান হয় 3.6 de কিমান হয় d আৰু e 0.9 bc মানে গুটেটো এটো ধৰক মই x ধৰি ললো এটো 4.8 plus x আৰু ec কিমান হয় এটো x তো 0.9 এ 3.6 ক 4 বাৰ যাব তো এফালে 4/1 থাকিলে এফালে 4.x plus x divided by x এটো পূৰণ কৰিলে 4x = 4.8 plus x এবা মই কৰিলে কিমান হ'ব x টো এফালে লৈ গলে 3x = 4.8 3 এ এটো কাটিলে 1.6 তো x টো হ'ব 1.6 মিটাৰ অপচন হ'ব 1.6 অপচন ডি কারেক্ট ঠিক আছে মই কৰি দেখাই দিছো ধুনিয়াকে যাতে আপোনালোকৰ লাভ হয় এটো অপচন 9 হ'ব ডাইৰেক্ট 1/3 - 2 আছে তো এনেকে কৰিব লাগে
চাওক এইটো কেনেকৈ কৰিব 3 ওপৰত -2 আছে ন তো মানে কি এইটো 1/1/9 হ'ব তো এইটো কৰি দিলে 9 হৈ যাব নেক্সট এটা কোৱেশ্চন আছে the height of a cuboid whose volume is this and the base area is 25 cm আমি হাইটটো উলিয়াব লাগে তো এইটো একেবাৰে ইজি প্ৰশ্ন আছিল এইটো একেবাৰে ইজি প্ৰশ্ন এটা কিউবয়ডৰ যোনে মোৰ এই ক্লাছ খিনি কৰিছে মেথছৰ তেওঁলোকে জানে কিউবয়ডৰ ভলিউমৰ ফৰ্মুলা L * B * H এইটো ভলিউমৰ ফৰ্মুলা আমি মক ক্লাছতো পঢ়াইছিলো তাৰপিছত ইয়াত কি কৈছে বেস এৰিয়া 25 বেস এৰিয়া মানে কিউবয়ডৰ বেসত কি থাকে L * B বেস এৰিয়া তো বেস এৰিয়া 25 আছে * H আৰু ভলিউম কিমান আছে 275 অন কৰি দিয়ক H তো ইমান ইজি 25 এটো ফাউন্ড কৰিলে 25 এগুণ 25 11 অপশন সি কারেক্ট তো ধুনীয়াকৈ মই গোটেইকেইটা দেখাই দিলো কাৰ কিমানটা কারেক্ট হলে এবাৰ কমেন্ট কৰি দিব